সো ডজত আমি আমাৰ যিখিনি কমান্ড আছে এইখিনি কৰোঁ ডজটো এটা ডিস্ক অপাৰেটিং সিস্টেম হয় যাৰ য'ত আমি আমাৰ নিজৰ কম্পিউটাৰক কমান্ড দি কেনে কামখিনি কৰিব পাৰোঁ ডজটো এটা CUI বেসড অপাৰেটিং সিস্টেম হয় আৰু CUI বেসড অপাৰেটিং সিস্টেম হোৱাৰ কাৰণে প্ৰতিটো কাম আমি যিটো ইয়াত কৰোঁ এটা এটা কমান্ড ইনপুট কৰি কৰিব লাগে ডজটো কৰিবৰ কাৰণে আমি ষ্টাৰ্ট অল প্ৰগ্ৰাম accessories ইয়াত গৈ কমান্ড প্ৰম্পট ইয়াক আমি ৰান এজ এডমিনিষ্ট্ৰেটৰ কৰি দিলোঁ তো ইয়াক আমি C ড্ৰাইভলৈ যেতিয়া আমি আহিব লাগে আমি এতিয়া ভিতৰত সোমাই আছো এটাৰ আমি CD ডট ডট মাৰিও আহিব পাৰোঁ CD ব্যাকস্ল্যাশ মাৰি আমি C ড্ৰাইভলৈ আহিব ড্ৰাইভটো চেঞ্জ কৰিম তো D কলন দি কেনে আমি D ড্ৰাইভলৈ আহি যাব পাৰোঁ আকৌ C ড্ৰাইভলৈ যাবলৈ C কলন মাৰিছো তাত আহি গৈছে তো এনেকৈ আমি ড্ৰাইভ লেটাৰ্ছবোৰ চেঞ্জ কৰিব পাৰোঁ ইয়াত আমি এতিয়া যদি চাব বিচাৰোঁ যে আমাৰ ইয়াত ডেট কি হৈ আছে এনেকৈ ডেট লিখি এণ্টাৰ মাৰিলোঁ তো ৰিচেণ্টলি যিটো কম্পিউটাৰত ডেট আছে সেইটো মোক দেখুৱাই দিব যদি মই চেঞ্জ কৰিব বিচাৰোঁ তো ইয়াত দিয়া ফৰ্মেটৰ হিচাপেই মই দিম আদাৰৱাইজ মই যিটো ডেট লাগে মই ইয়াত দি দিব পাৰোঁ ইয়াত DDMMYY দিয়া আছে DD means date MM means মাহ যদি আমি ইয়াত এইটো কওঁ যে ডেট আজি 12 তাৰিখ হৈ গ'ল মাহটো বোলে 2 মাহ হৈ আছে 2024 এতিয়া ইয়াত চোৱা ডেটটো কম্পিউটাৰত চেঞ্জ হৈ গৈছে ইয়াত 12 তাৰিখ আহি গ'ল আৰু ইয়াতো যদি মই আকৌ ডেট মাৰি চাওঁ চোৱা যদি মই আকৌ চেঞ্জ কৰিব বিচাৰোঁ 02022024 এণ্টাৰ কৰিম এতিয়া যদি ইয়াত মই ডেট লিখি চাওঁ চোৱা চেঞ্জ হৈ গ'ল টাইমৰো সেম ফৰমেট আমি যিটো টাইম ফৰমেট দিয়া আছে এইটো ফৰমেট সেইটো হিচাপে ইয়াত ইনপুট কৰি দিম তেতিয়া ডেটটো টাইমটো আমাৰ চেঞ্জ হৈ যাব যদি মই চেঞ্জ কৰিব নিবিচাৰোঁ সিম্পলি এণ্টাৰ মাৰি দিম ঠিক আছে DIR মিন্স আমি ইয়াত আমাৰ এইটো ড্ৰাইভত কি আছে সেইখিনি আমাক ডিসপ্লে কৰাব পাৰোঁ আৰু কম্পিউটাৰত কি হয় ডজত যিখিনি ফোল্ডাৰ যিখিনি নামৰ আগত DIR লিখা আছে সেইখিনি ফোল্ডাৰ আৰু য'ত এই নম্বৰছখিনি দিয়া আছে এইখিনি সংখ্যাখিনি এইখিনি তোমাৰ কোৱা হয় ফাইলছ আমি এনেকৈ ফাইলছ আৰু ফোল্ডাৰটো বুজি পাম মিন্স কেনেকৈ কোনটো ফাইল হয় কোনটো ফোল্ডাৰ হয় সেইটো এতিয়া চোৱা যাহা মই ইয়াত DIR মাৰিছোঁ ইয়াত এনিমেলৰ পৰা দেখি পাইছোঁ আৰু ওপৰখিনি আমি দেখি নাই পোৱা চোৱা এণ্টাৰ মাৰিছোঁ হয়নে মই ওপৰখিনিও চাব লাগে DIR/P মাৰি দিম পেজ ৱাইজ মিন্স ওপৰৰ পৰা মোক যিমানখিনি স্ক্ৰীনটোত আহিব সিমানখিনি দেখুৱাব তাৰ পিছৰখিনি আকৌ প্ৰেছ আদি কিটো কণ্টিনিউ লিখা থাকে কিবা এটা কি প্ৰেছ কৰি দিলে সি মোক তলৰখিনি দেখুৱাব DIR/W display all directories white wise means পথালিকে দেখুৱাব বহল ইয়াত আমাৰ কি হ'ব ডেটখিনি নেদেখুৱাই টাইম নেদেখুৱাই DIR নেদেখুৱাই নম্বৰখিনি অকলে এই নামখিনি দেখুৱাব এই নামখিনি দেখুৱাইছে কিন্তু ইয়াত আমি ফোল্ডাৰ আৰু ফাইল কেনেকৈ বুজি পাম যিটোত এই এংগল ব্ৰেকেটটো দিয়া নাই এইখিনি হ'ল ফাইল আৰু য'ত দিয়া আছে সেইখিনি ফোল্ডাৰ ঠিক আছে DIR/AD all directories ইয়াত চোৱা নম্বৰ দিয়া এটাও অহা নাই ফাইলছ এটাও দেখুৱা নাই অকলে ফোল্ডাৰখিনি দেখুৱাইছে DIR/AS all system file গোটেই কম্পিউটাৰত যেতিয়াও আমি এটা অপাৰেটিং সিস্টেম ইনষ্টল কৰোঁ বা সফটৱেৰ এটা থাকে ইনষ্টল হয় তাত কি হয় কিছুমান সিস্টেম ফাইল থাকে সেই সিস্টেম ফাইলটোৱে কম্পিউটাৰটো চলিবৰ কাৰণে সহায় কৰে DIR/A-D মই যদি অকলে ফাইলখিনি চাব বিচাৰোঁ এইটো ড্ৰাইভ DIR/A-AH all hidden file কম্পিউটাৰত কিছুমান ফাইলবোৰ আইদাৰ হাইড হৈ থাকে সিস্টেমৰ পৰা বা আমি নিজে হাইড কৰি থব পাৰোঁ
বা ভাইৰাছে আমাক হাইড কৰি দিলে লুকুৱাই থব পাৰি তো আমি সেই ফাইলছবোৰ আমি চাব কাৰণে আমি কি কৰোঁ dir/ah ইউজ কৰোঁ dir/ar all read only file read only ফাইলবোৰ কি হয় যে আমি অকলে সেইখিনি পঢ়িবহে পাৰিম বা চাবহে পাৰিম তাত আমি একো সালসলনি কৰিব নোৱাৰিম মিন্স তাক আমি চেঞ্জেছ একো কৰিব নোৱাৰিম dir/oe order wise extension name এই ফাইলৰ পিছত ডট দি কেনে নাম এটা থাকে এক্সটেনশন ইয়াত মই বৰ্তমান দেখা নাই মই উইন্ডোজৰ ভিতৰত সোমাই যাওঁ তাৰ পিছত চাওঁ cd উইন্ডোজ ইয়াত dir মাৰিছো চোৱাচোন এই সবৰ পিছফালে .xml .dll .exe হেনেকে লিখা আছে এই ডটৰ পিছত যেটো নামখিনি আছে ascending order চাবলে আমি dir/oe প্ৰেছ কৰিম কমান্ড এতিয়া চোৱা ascending order আহিছে d আহিছে e তাৰ পিছতে e f g h alphabetically ascending order আহিছে বুজি পালা ফোল্ডাৰ টো পা ওলাই আহিম cd.dot মাৰি next dir/os order by file size এইটো চোৱা 5 6 7 8 12 যিখিনি ফাইলৰ সাইজ আছে হেতু হিচাপে মোক ascending order দেখুৱা dir/o-d order od মাইলে কি হয় order wise creation date dateৰ যেটো ফোল্ডাৰ কোনটো ডেটত ক্ৰিয়েট হৈছে হেতুৰ ascending order দেখুৱা আৰু যদি মই dir/o-d মাৰি দিও তেতিয়াহলে descending order দেখুৱা ডাঙৰটো আগত তাৰ পিছত 23 তাৰ পিছত 22 এনেকে নেক্সট আমি ইয়াত কমান্ড আছে exit মাৰি দিয়া লগে লগে এই dos কমান্ডটো পৰা মিন্স dos environment কমান্ড আমি ওলাই যাম ঠিক আছে নেক্সট আমি আকৌ dos কমান্ডটো কমান্ড প্ৰম্পটটো আকৌ খুলি লওঁ কাৰণ আমি exit কৰি দিয়া কাৰণে ওলাই গল run as administrator yes এতিয়া মই D ড্ৰাইভলৈ গৈছো ইয়াত গইলে মই এটা ফোল্ডাৰ বনাম md ইয়াত dir কৰিছো সত্যজিত আহি গল ইয়াত মই এই ফোল্ডাৰটো মানে ভিতৰত সোমাই যাম cd সোমাই গলো বুলি কেনেকৈ গম পালো কি কাৰণে এই যে এটা ব্লিংক হৈ আছে এটো আগতে ইয়াত হৈছিল এটা সত্যজিতৰ পিছত হৈছে এতিয়া ইয়াত dir মাৰি চালে চোৱা একো নাই আছে জানো নাই এতিয়া মই কি কৰো ইয়াৰ আৰু এটা ফোল্ডাৰ বনাও md d ঠিক আছে এতিয়া মই এই ফোল্ডাৰটো মই ৰিমুভ কৰিব লাগে rd টিক কৰি ডিলিট হৈ গল চেক কৰো ডিলিট হৈছে নাই হৈ গল 0 বাইটস লিখা আছে দ্যাট মিন্স ইট ক্লিয়াৰ হৈ গল ডিলিট হৈ গল এই ফোল্ডাৰটো পাই এতিয়া ওলাই আহো cd.dot আৰু ইয়াত লিখো rd সত্যজিত ফোল্ডাৰটো এতিয়া বনাইছিলো সেই ফোল্ডাৰটো আমাৰ ডিলিট হৈ গল এতিয়া আমি ইয়াত চাও কপি কন var এতিয়া মই ইয়াত কিবা এটা লিখি দিছো এপ্লিকেশন লিখো বা কিবা লিখো আমি ইয়াত লিখিছো কন্ট্ৰোল z কৰি ইয়াত সেভ কৰি দিছো dir মাৰি চাও var বুলি আহি গৈছে এই ফাইলটোক আমি কি লিখিলো সাপোজ আমি ইয়াত আমি কি লিখা আছে নাজানো চাব লাগে তো তাৰ কাৰণে মই লিখিম টাইপ var সপোজ তাত কি লিখা আছে হেতু edit var edit command to etu 64 bit operating system support nokore to etu moi beleg eta heri dekpai ha tar pisot ahi jabo copy source target etia moi dir korisu yat eta file ase var tak ami copy koru copy kat var ki namot copy korim rows eta dir mari soasun yat rows eta আছে var আছে দুটাৰ ফাইল সাইজ আৰু কন্টেইন একে আছে
সাইজৰো হেৰি একে আছে কিন্তু ইয়াক আমি ফাইলটা কপি হৈ গ'ল এতিয়া আমি কি কৰো এটা ফোল্ডাৰ বনাও ইয়াত md সত্যজিৎ এতিয়া মই এইটো বিচাৰো যে আমাৰ যেটো আৰু এটা ফোল্ডাৰ বনাই নো সত্যজিৎ md ডিগবৈ এতিয়া মই এইটো ক'ব বিচাৰিছো যে সত্যজিৎ যেটো ফোল্ডাৰ আছে তাক মই যেটো ডিগবৈ নাম বনাইছো তাৰ ভিতৰত ভৰাই দিব বিচাৰিছো কপি কৰিব বিচাৰিছো তাৰ কাৰণে মই লিখিম x copy /s কাট সত্যজিৎক ক'ত দিম D ড্ৰাইভৰে যেটো ডিগবৈ যেটো ফোল্ডাৰ আছে তাৰ ভিতৰত সত্যজিৎ বুলি তো ইয়াক মই এন্টাৰ প্ৰেছ কৰাৰ লগে লগে আমাক খুদিব আমি যে তাক লৈ যাব বিচাৰিছো সেইটো ফাইল হয় না ফোল্ডাৰ হয় তো অবিয়াসলি ফোল্ডাৰ হয় তো মই ডি টো প্ৰেছ কৰি দিয়া লগে লগে এতিয়া আমি চেক কৰো cd ডিগবৈ ইয়াত dir মাৰি চাইছো সব সত্যজিৎ আহি গ'ল এই কমা এতিয়া মই সত্যজিৎক যদি ৰিমুভ কৰিব বিচাৰিছো তেতিয়া হলে মই কি কৰিম rd সত্যজিৎ cd dot ওলাই যদি মই var যেটো লিখা আছে সেই ফাইলটো ডিলিট কৰিব বিচাৰো মই লিখিম del আৰু সেই ফাইল নেমটো just for here সেইটো নাই তাৰ পিছত আমি কমান্ড চাও attributes এতিয়া যেনেকৈ কি ইয়াত ডিগবৈটো আমি দেখি আছো তাক মই ইয়াত নাইকিয়া কৰিব লাগে মিন্স হাইড কৰিব লাগে attrib plus h কাক ডিগবৈ এতিয়া dir মাইছো ইয়াত ডিগবৈ দেখি পাইছা নাই dir/ah যেটো আমি আগত কমান্ডটো চাইছিলো অল হিডেন ফাইল চাব কাৰণে এন্টাৰ মাৰিছো ইয়াত ডিগবৈটো ওলাই যায় ইয়াক ইয়াৰ পৰা নৰমালি চাব কাৰণে attrib -h ডিগবৈ এন্টাৰ কৰিলো এতিয়া dir মাৰাৰ লগে লগে ইয়াতো শো কৰিব ঠিক আছে শর্ট এতিয়া অকমান আমি হেৰি কৰো ফাইলটা বনাও কপি কম std আৰু ইয়াত মই কিছুমান নাম লিখো যেনেকৈ কি জয় এন্টাৰ এনেকৈ নাম 10টা মান লিখি দিছো তো Ctrl Z মাৰি এটো সেভ কৰি এতিয়া আমাৰ ওচৰত std যেটো ফাইল আছে তাক আমি short std সোচোন নামখিনি ascending order আহিছে এনে যদি মই টাইপ std কৰো নামখিনি ধৰা জয়টো আগত আহিছে ইয়াত আমি লিখিছিলো এনেকে কিন্তু ইয়াত যদি মই short std কৰি দিছো তেতিয়া নামখিনি ascending order কৰি দিম find a std means std যেটো ফাইল আছে তাৰ ভিতৰত আমি a পা যিকিটা a টু যত ইউজ হৈছে হে নামখিনি দেখুৱা ঠিক আছে এতিয়া যদি মই এটো চাও বিচাৰিছো যত a ইউজ হোৱা নাই মই /v ইউজ কৰি দিম আৰু আলফাবেটটো এনেকৈ দিম সো যত ইউজ হোৱা নাই হে নামখিনি দেখুৱাইছে এটো তো আলফাবেটটো আমি নিজৰ হিচাপে চেঞ্জ কৰিব পাৰো এতিয়া যদি মই ইয়াত স্মল লেটাৰ দি দিও তেতিয়া হলে ই মোক নেদেখুৱায় এটো কত ইউজে হোৱা নাই বুলি কৈছে কিন্তু এটো তো ইউজ হৈছে DOS to case sensitive হোৱা কাৰণে ইয়াত ক্যাপিটাল লেটাৰ আৰু স্মল লেটাৰে বহুত মানে হেৰি কৰে কোনটো বস্তু ক'ত কি কৰিব লাগে হে বস্তুটো দেখুৱায় সো এতিয়া কি কৰো আমাৰ
কেছ ডাঙৰ ফলা থাকক সৰু ফলা থাকক কথা নাই আমি স্ল্যাশ I ইউজ কৰোঁ মিন্স ইগনোৰ কৰোঁ আৰু স্মল লেটাৰ std এতিয়া মোক সৰু ফলাত থাকিলেও দেখুৱাব ডাঙৰ ফলাত থাকিলেও দেখুৱাব ঠিক আছে ইয়াত আমি কাউন্ট কৰোঁ টোটাল c কেটা ইউজ হৈছে পাঁচটা আৰু কোনটো নম্বৰ লাইনত ইউজ হৈছে n টো ইউজ কৰিলে আমি হেতু ইয়াত আহি গৈছে ঠিক আছে তাৰ পিছত আমি dir কৰোঁ ইয়াত আমি দুটা ফাইল আছে আমাৰ ওচৰত লাইক rows আছে আৰু std আছে তো আমি কি কৰোঁ type rows double greater than আমি লিখো std এন্টাৰ মাৰা লগে লগে আমি চাব পাৰো টাইপ std ইয়াত এখিনি লগ লাগিব std তে এখিনিহে আছিল ৰজৰ এখিনটো নাছিল কিন্তু ৰজৰ এখিনিও আহি ইয়াত এড হৈ গৈছে তাৰ পিছতে আমি টাইপ rows চাও rows টো একেভাগে আছে তাৰ পিছতে আমি যেনেকৈ নাম চেঞ্জ কৰিব পাৰো যেনেকৈ এতিয়া rows আছে rowsৰ ঠাইত আমি লিলি দিব বিচাৰিছো ইয়াত তো আমি ইয়াত লিখো ran rows lily তো ইয়াত rows নাইকিয়া হৈ গ'ল rowsৰ ঠাইত lily আহি গ'ল ঠিক আছে তাৰ পিছত আমি কমান্ড আছে যেনেকৈ f3 কমান্ড আছে প্ৰিভিয়াস কমান্ডটো ইয়াত আহি যায় f3 প্ৰেছ কৰিলে তাৰ পিছত f7 কমান্ডৰ লিষ্ট আছে ইয়াৰ পৰা জিটো কমান্ড আমাক লাগে যেনেকৈ 43